হেল্ল' এভৰিৱান। এই ভিডিঅ'ত আমি ক্লাছ 10ৰ যি প্ৰথম চেপ্টাৰ দিয়া আছে বংগ বিভাজন আৰু স্বদেশী আন্দোলন সেই সম্বন্ধে আলোচনা কৰিম। ইয়াৰ প্ৰস্তাৱনাত দিয়া আছে বংগ বিভাজন ভাৰতৰ স্বাধীনতা আন্দোলনৰ এটা অতি গুৰুত্বপূৰ্ণ অধ্যায়। ভাইচৰয় লৰ্ড নেথানিয়েল কাৰ্জনৰ শাসনকালত 1899 পৰা 1905 চনৰ ভিতৰত সংঘটিত বংগ বিভাজন ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ এটা যুগান্তকাৰী ঘটনা। বিশাল বংগ প্ৰদেশক দুভাগ কৰি দুখন প্ৰদেশ সৃষ্টি কৰা এই সিদ্ধান্তই সৰ্বভাৰতীয় প্ৰেক্ষাপটত ব্ৰিটিছ শাসনৰ বিৰুদ্ধে এটা জনসংগ্ৰামৰ সূচনা কৰিছিল। চিপাহী বিদ্ৰোহৰ পিছত বংগ বিভাজনৰ ভাৰতীয় ৰাজনৈতিক ইতিহাসৰ দ্বিতীয়টো উল্লেখনীয় ঘটনা বুলি ক'ব পাৰি। হয়, ইয়াত কোৱা হৈছে যে 1905 চনত যি বংগ বিভাজন হৈছিল সেই বংগ বিভাজন ভাৰতৰ ইতিহাসত এটা গুৰুত্বপূৰ্ণ ঘটনা, কাৰণ সেই সময়ছোৱাৰ পৰাই ভাৰতীয়সকলৰ মনত এটা নিজৰ স্বদেশীয়তা ভাৱ অৱলম্বন হ'ল আৰু এই লৰ্ড কাৰ্জনৰ নেতৃত্ব কালত এই যি বংগ বিভাজন হৈছিল এইটো মেইন আছিলে যে ডিভাইড এণ্ড ৰুল পলিচি যি আছিলে সেই ডিভাইড এণ্ড ৰুল পলিচিৰ আধাৰতেই এই হিন্দু মেজৰিটি অঞ্চল আৰু মুছলিম মেজৰিটি অঞ্চল হিচাপত বংগ প্ৰদেশখনক ভাগ কৰিছিল। কাৰণ সেই চিপাহী বিদ্ৰোহৰ সময়ছোৱাত দেখিলে যে সকলোবিলাক একগোট হৈ কি ধৰণে ইংৰাজৰ শাসনৰ বিৰুদ্ধে যুঁজিছিল। তো ইয়াক প্ৰতিহত কৰিবৰ কাৰণে তেখেতসকলে এই যি ব্যৱস্থাপনা সেই ব্যৱস্থাপনা ল'লে যে বংগদেশক ধৰ্মীয় আধাৰত দুভাগ কৰিলে, যাতে এই ধৰ্মীয় বিদ্বেষ ভাৱ এটা মনত জাগি উঠক সেই ভাৰতীয়সকল। আৰু এই ডিভাইড এণ্ড ৰুল পলিচিৰ জৰিয়তে তেখেতসকলে নিজৰ মাজত যেতিয়া মনোমালিন্য থাকিব তেতিয়া ব্ৰিটিছ শাসনৰ অধীনতেই থাকিব আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে তেখেতসকল একত্ৰিত হ'ব নোৱাৰিব। এইটোৱেই পলিচি আছিলে এই শাসন। 19বিংশ শতিকাৰ শেষৰ পিনে আৰু 20 শতিকাৰ আৰম্ভণিতেই বংগদেশত জাতীয় জাগৰণে এটা শক্তিশালী স্থিতিত উপনীত হৈছিল। বংগবাসীৰ এই জনজাগৰণে ইংৰাজ চৰকাৰক চিন্তিত কৰি তুলিছিল আৰু এই জাগৰণ মষিমূৰ কৰিবলৈ ভাইচৰয় লৰ্ড কাৰ্জনে পূৰ্ববংগক অসমৰ সৈতে সংলগ্ন কৰি পূৰ্ববংগ আৰু অসম নামৰ এখন প্ৰদেশ গঠন কৰিছিল। আনহাতে অৱশিষ্ট বংগদেশৰ পশ্চিম খণ্ডৰ সৈতে বিহাৰ আৰু উৰিষ্যাক আগৰ দৰে ৰাখি পশ্চিম বংগ নামেৰে আনখন বংগ প্ৰদেশ বৰ্তাই ৰাখিছিল। তো ইয়াত কি হৈছিল যে 20 শতিকাৰ যিহেতু ভাৰতীয়সকল ইউৰোপীয় শিক্ষাৰ সৈতে চিনাকি হৈছিলে আৰু বিভিন্ন ইউৰোপীয় দেশেই হওক বা বিদেশৰ যিবিলাক দেশত বিভিন্ন ধৰণৰ ৰাজনৈতিক উত্থান, যেনে ৰজাৰ পৰা ক্ৰমান্বৰে নিজৰ স্বাধীনতা লাভ কৰিছিলে, গণতন্ত্ৰৰ এক আবিৰ্ভাৱ হৈছিলে, গোটেই সেই সম্বন্ধে ভাৰতীয় এচাম শিক্ষিত লোকসকল সজাগ হৈ পৰিছিল। তো সেইভাৱে কি হৈছিলে, নিজৰ ঠাইৰ এই যি জাতীয় সংস্কৃতিৰ প্ৰতি বা নেশ্যনেলিজম যি জাতীয়তাবাদৰ এটা ধাৰণা তেখেতসকলৰ মনত জাগি উঠিছিল আৰু ভাৰতী বস্তুৰ প্ৰতি, স্বদেশী শিক্ষাৰ প্ৰতি বা স্বদেশী যি কৃষ্টি সংস্কৃতিৰ প্ৰতি তেওঁলোক ধাৱমান হৈছিল। আৰু এই যি ধাৱমান হৈছিল তাৰ ব্ৰিটিছৰ বিৰুদ্ধে এইটো এটা আছিল যে ব্ৰিটিছে ভাবিছিল যে এই ধৰণে যদি হয় তেন্তে ব্ৰিটিছৰ শাসন বেছি দিন বৰ্তি নাথাকিব। তো সেইকাৰণে সেই ডিভাইড এণ্ড ৰুল পলিচিৰ ভিত্তিত তেখেতসকলে এটা সিদ্ধান্ত ল'লে যে যিহেতু এই বংগ অঞ্চলতে এই ব্যৱস্থাপনা বেছি ধৰ হৈছিলে যে বংগত যি স্বদেশী চিন্তাধাৰাৰ লোকসকল বেছি আছিলে সেই সময়ত। তো সেইবাবেই তেখেতসকলে কি কৰিছিলে, এই বংগকে দুভাগ কৰিছিলে আৰু তেখেতসকলে ধৰ্মভিত্তিক এটা ডিভাইড আনিবলৈ যত্নপৰ কৰিছিলে। এটা ভাগ কি কৰিলে পূৰ্ববংগ আৰু অসম নাম দিলে আৰু আনটো ভাগ কি কৰিলে পশ্চিম বংগ নামেৰে আছিলে আৰু তাত কোন আছিলে বিহাৰ উৰিষ্যাকো সামৰি লৈছিলে পশ্চিম অংশত, আৰু এইটো পশ্চিম বংগ বুলি কৈছিলে। এই দুটা ভাগ আছিলে। বংগ বিভাজনক কেন্দ্ৰ কৰি সমগ্ৰ দেশ ঐক্যবদ্ধ হোৱাৰ লগতে ভাৰতীয় মনত জাতীয় চেতনাৰ ক্ষেত্ৰত এটা নতুন যুগৰ সূচনা হৈছিল। প্ৰকৃতপক্ষে ব্ৰিটিছ শাসনৰ বিপক্ষে বংগ ভংগ বিৰোধী আন্দোলনটো আছিল সৰ্বভাৰতীয় পৰ্যায়ৰ প্ৰথমটো সক্ৰিয় জাতীয় সংগ্ৰাম। তো আৰু এই যিহেতু বংগ এখন বিশাল বংগক দুভাগ কৰি দিলে আৰু ইয়াৰ বিৰুদ্ধে যি এটা জাতীয়তাবাদৰ চেতনা
মনত জাগি আছিলে মানুহবিলাক সেইটো আত্মপ্ৰকাশ কৰিবলৈ বা তেখেতসকলে সেইটো প্ৰতিবাদ কৰি প্ৰকাশ কৰিবলৈ তেওঁলোকে এটা সুযোগ পালে আৰু সেয়েহে তেওঁলোকে ইয়াৰ বিৰুদ্ধে এটা সজাগ হ'ল আৰু প্ৰতিবাদ কৰিলে, আন্দোলন কৰিলে আৰু এই আন্দোলনকেই প্ৰথম স্বদেশী আন্দোলন বুলি কোৱা হৈছিলে। বংগভংগৰ পটভূমি 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন ৰেগুলেটিং এক্ট 1773 প্ৰৱৰ্তন কৰি বংগ প্ৰেচিডেন্সিৰ গভৰ্ণৰ পদটোক গভৰ্ণৰ জেনেৰেল পদলৈ উন্নীত কৰিছিল। তো ইয়াত কি হৈছিলে যে কোম্পেনীৰ আমোলত যেতিয়া ভাৰতবৰ্ষ আছিল, লাহে লাহে কোম্পেনীৰ যি বিষয়ববীয়াসকল আছিল তেখেতসকল কৰাপ্টেড হ'বলৈ ধৰিলে আৰু তেখেতসকলে নিজৰ লাভালাভৰ কথা চিন্তা কৰিবলৈ ধৰি বিভিন্ন ধৰণৰ সম্পত্তিৰ নিজৰ হাতলৈ নিয়া বা বিভিন্ন ধৰণৰ তেনেকে ধৰণৰ বেপাৰ ব্যৱসায়ত নিজৰ লাভালাভৰ বাবে কিছু অংশ ৰাখি থোৱা এনেকুৱা ধৰণৰ কিছুমান কাম কৰি আছিলে, যিটো ইংলেণ্ডৰ চৰকাৰে গম পাইছিলে। সেইবাবে তেখেতসকলৰ কৰ কাটলৰ ক্ষেত্ৰত আহৰণৰ ক্ষেত্ৰত অসুবিধা হৈছিল। তো সেইবাবে কিছুমান আইন আনিছিলে। তাৰ ভিতৰত প্ৰথমখন আইন আছিলে ৰেগুলেটিং এক্ট 1773 আৰু এই এক্টৰ জৰিয়তে, এই আইনখনৰ জৰিয়তে কি কৰিছিলে যে ইয়াত যি বংগ এখন প্ৰেচিডেন্সি, 3টা প্ৰেচিডেন্সি আছিল সেই সময়লৈকে, এটা বংগ প্ৰেচিডেন্সি, এটা মাদ্ৰাছ প্ৰেচিডেন্সি আৰু এটা আছিলে বম্বে প্ৰেচিডেন্সি। তো এই বংগ প্ৰেচিডেন্সিৰ যিজন গভৰ্ণৰ আছিল সেই গভৰ্ণৰজনক গভৰ্ণৰ জেনেৰেল হিচাপে পদোন্নতি কৰিলে আৰু এই দুটা যি বম্বে আৰু মাদ্ৰাছ আছিলে সেই দুটা প্ৰেচিডেন্সিৰ নিয়ন্ত্ৰণ তেওঁৰ হাতলৈ দি দিলে। এই ব্যৱস্থাটোৰ দ্বাৰা বোম্বাই আৰু মাদ্ৰাজৰ গভৰ্ণৰ দুগৰাকীক ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেলৰ তলতীয়া কৰা হৈছিল। আৰু যিহেতু এই যিটো বংগ প্ৰেচিডেন্সিৰ নামটো কি দিছিলে, ফৰ্ট উইলিয়াম দিছিলে। তো এই প্ৰেচিডেন্সিৰ অধীনত যি গভৰ্ণৰ জেনেৰেলজন আছিল, তেওঁ এই গভৰ্ণৰ জেনেৰেলজনৰ অধীনলৈ এই দুগৰাকী যি মই যিটো উল্লেখ কৰিলো, বম্বে আৰু মাদ্ৰাছৰ যি গভৰ্ণৰ দুজন আছিল, তেওঁক সেই গভৰ্ণৰ জেনেৰেলৰ অধীনলৈ লৈ গ'ল। ফৰ্ট উইলিয়ামৰ গভৰ্ণৰ জেনেৰেল গৰাকীৰ শাসনৰ কৰ্তৃত্ব বিশাল হোৱাৰ পৰিপ্ৰেক্ষিতত বংগ প্ৰদেশ শাসনৰ দায়িত্ব এগৰাকী লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰে যদিও উত্তৰ আৰু পূব ভাৰতৰ বিশাল এলেকা আৱৰি ৰখা বংগ প্ৰদেশৰ সুশাসন এজন লেফটেনেণ্ট গভৰ্ণৰৰ দ্বাৰা বৰ্তাই ৰখাটো সম্ভৱ হৈ উঠা নাছিল। ইয়াত ফৰ্ট উইলিয়াম বুলি কোৱা হৈছে কাৰণ ফৰ্ট উইলিয়াম নামটো দিছিলে, যিহেতু এই যি দুৰ্গ নিৰ্মাণ কৰিছিল সেই দুৰ্গটোক নামাকৰণ তৃতীয় উইলিয়ামৰ নামেৰে সন্মানাৰ্থে যি ইংলেণ্ডৰ ৰজা আছিল তৃতীয় উইলিয়াম, সেই তেখেতৰ সন্মানাৰ্থে ফৰ্টটোৰ নাম উইলিয়াম ৰাখিছিলে, ফৰ্ট উইলিয়াম। তো সেইবাবে এই বংগৰ যি আছিলে সেই শাসনৰ ক্ষেত্ৰত সেই কেন্দ্ৰটোক ফৰ্ট উইলিয়াম বুলি কৈছিলে। তো সেইকাৰণে ইয়াত ফৰ্ট উইলিয়াম বুলি উল্লেখ কৰিছে। তো আৰু এই ফৰ্ট উইলিয়ামৰ যি গভৰ্ণৰ জেনেৰেলজন আছিলে, বংগৰ যি গভৰ্ণৰ জেনেৰেল, তেওঁৰ গোটেই 3টা প্ৰভিন্স চাব লগা হৈছিলে। তো ফলস্বৰূপে তেখেতৰ সেই বংগৰ শাসনভাৰৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে বা পৰিচালনা কৰিবৰ কাৰণে এজন লেফটেনেণ্ট গভৰ্ণৰক নিয়োগ কৰিছিলে। কিন্তু এই লেফটেনেণ্ট যি গভৰ্ণৰজন আছিল তেখেতৰো অসুবিধা হৈছিল, কাৰণ সুবিশাল এখন, যিহেতু নৰ্থ ইষ্টটো আহি গৈছিলে সেই সময়ত, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন এলেকাবিলাকো সেই ব্ৰিটিছৰ অধীনত আছিল আৰু সেইবিলাকো চাব লাগিছিল সেই লেফটেনেণ্ট গভৰ্ণৰজনে। তো সেইবাবে তেখেতসকলে সম্ভৱ হৈ উঠা নাছিল যে এইবিলাক সকলো এৰিয়াবিলাক চাই তেখেতৰ পৰিচালনা কৰিবলৈ এই লেফটেনেণ্ট গভৰ্ণৰজনৰো অসুবিধা হৈছিল। চিপাহী বিদ্ৰোহৰ পিছত ভাৰতীয় প্ৰশাসনিক ব্যৱস্থাটো নতুনকৈ সজাই তোলাৰ প্ৰক্ৰিয়া হাতত লোৱাৰ সময়ত ব্ৰিটিছ বিষয়াসকলৰ ভাৱ চিন্তাৰ বংগ বিভাজনৰ বিষয়টোৱে ঠাই পাইছিল। আৰু যিহেতু আগতে উল্লেখ কৰিছিল যে এটা চিপাহী বিদ্ৰোহ এটা বিশাল গোটেই ভাৰতীয় জাতি ধৰ্ম নিৰ্বিশেষে সকলো একত্ৰিত হৈ যেতিয়া ইংলেণ্ডৰ বা ইষ্ট ইণ্ডিয়া কোম্পানীৰ বিৰুদ্ধে যুঁজিছিল, তো সেইবাবে তেখেতসকলৰ এটা ধাৰণা আহিছিল যে তেখেতসকলক কেনেকে ডিভাইড কৰিব পাৰি বা কেনেকে ভাগ কৰিব পাৰি। তো এই বংগ বিভাজনৰ যি তেওঁলোকৰ বংগ বিভাজনৰ ধাৰণাটো এই ধৰণৰ এই চিন্তা চৰ্চাৰ পৰাই আহিছিলে তেখেতসকলৰ মাজলৈ। ইংলেণ্ডৰ গৃহ চৰকাৰ আৰু ভাৰত চৰকাৰৰ মাজত বিস্তাৰিত আলোচনাৰ অন্তত
পূব ভাৰতৰ এটা বিশাল এলেকাক বংগদেশৰ পৰা বিচ্ছিন্ন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই উদ্দেশ্য আগত ৰাখি ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলাৰ গোৱালপাৰা, কামৰূপ, নগাঁও, দৰং, শিৱসাগৰ, লখিমপুৰৰ সৈতে খাচীয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ, কাছাৰ আৰু শ্ৰীহট্টক সংলগ্ন কৰি সৰ্বমুঠ এলেকা 54,100 বৰ্গ মাইল, জনসংখ্যা 41,50,000, 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে অসম নামৰ প্ৰদেশ গঠন কৰা হয়। আৰু এই উদ্দেশ্যে ৰাখি কিছু এই ভাগ কৰাৰ মেইন উদ্দেশ্য ৰাখি আৰু তেখেতসকলৰ এটা যি প্ৰশাসনিক ক্ষেত্ৰতো এটা অসুবিধাৰ সৃষ্টি কৰিছিল, যিহেতু বিশাল এটা এলেকা আছিল। তো সেই প্ৰশাসনিক এলেকাটো সুশৃংখল কৰিবৰ কাৰণে কিছুমান তেখেতসকলে ভাগ কৰিছিল। যেনেকে এতিয়া ইয়াত অসমৰ নাম দি এটা এই বৃহৎ এলেকা 6খন জিলাক একত্ৰিত কৰি অসমৰ নাম দিলে কিমান চনত? 1874 চনত। যি ইয়াত এলেকাবিলাক আছিলে কি 6খন ব্ৰহ্মপুত্ৰ উপত্যকাৰ 6খন জিলা আছিল সেই সময়ত, আৰু খাচীয়া, জয়ন্তীয়া পাহাৰ, নগা পাহাৰ, গাৰো পাহাৰ এইবিলাকক সংলগ্ন কৰি কি কৰিলে এখন অসম নাম দি এখন প্ৰদেশৰ গঠন কৰিলে তেখেতসকলে 1874 খ্ৰীষ্টাব্দৰ 7 ফেব্ৰুৱাৰী তাৰিখে। নৱগঠিত প্ৰদেশখনৰ কাৰণে মুখ্য আয়ুক্ত পদ এটা সৃষ্টি কৰি কৰ্ণেল R.H. কীৰ্তিঞ্জক অসম প্ৰদেশৰ প্ৰশাসনৰ দায়িত্বভাৰ অৰ্পণ কৰা হৈছিল। তো আৰু এই নতুনকৈ যিহেতু এটা প্ৰদেশ গঠন কৰিলে, সেই প্ৰদেশখনক এজন আয়ুক্ত, মুখ্য আয়ুক্ত, চিফ কমিশ্যনাৰ এজন পদ সৃষ্টি কৰি সেই পদত থকা বিষয়াক পৰিচালনাৰ দায়িত্ব দিলে। আৰু প্ৰথমজন কোন আছিলে? কৰ্ণেল R.H. কীৰ্তিঞ্জ। আৰু তেখেতেই কি কৰিলে ইয়াত প্ৰশাসনৰ সেই সময়ত প্ৰথম দায়িত্বভাৰ ললে এই অসম প্ৰদেশৰ। কোনো ঐতিহাসিকৰ মতে এয়া আছিল বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ। আৰু এই যি অসমক ভাগ কৰিলে, অসম প্ৰদেশৰ নাম দিলে, তো এইটোৱে আছিল প্ৰথম। কিছুমান ঐতিহাসিকবিদসকলে ক'ব বিচাৰে যে এইটোৱেই বংগ বিভাজনৰ প্ৰথমটো পদক্ষেপ বা প্ৰথমটো ষ্টেপ তেখেতসকলে লৈছিলে ব্ৰিটিছসকলে। গভৰ্ণৰ ৰবাৰ্ট ক্লাইভৰ পৰা লৰ্ড ডেলহাউছিৰ সময়লৈকে প্ৰায় সমগ্ৰ ভাৰতবৰ্ষত ব্ৰিটিছ সাম্ৰাজ্যবাদৰ উপনিৱেশ স্থাপন হোৱাৰ পিছত কলকাতা, বোম্বে আৰু মাদ্ৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী তিনিটা ঘাই শাসন কেন্দ্ৰত পৰিণত হৈছিল। প্ৰত্যেকটো কেন্দ্ৰৰ সৰ্বোচ্চ শাসনগৰাকীক প্ৰেচিডেণ্ট বিষয়ে বা দিয়া হৈছিল আৰু প্ৰেচিডেণ্টৰ তলতীয়া শাসনযন্ত্ৰটো প্ৰেচিডেন্সি হিচাপে জনাজাত গৈছিলে। ইয়াত এটা নোট দিয়া হৈছে যে ইয়াত যিহেতু ৰবাৰ্ট ক্লাইভৰ সময়তে কি হৈছিলে যে এটা সাম্ৰাজ্যবাদৰ এটা বা ঔপনিৱেশিকতাবাদৰ যি সূচনা হৈছিল, তাৰ পৰাই পিছত লৰ্ড ডেলহাউচি ইয়াক কটকটীয়া কৰিছিল। যিহেতু লৰ্ড ডেলহাউচিয়ে সকলো ৰজাবিলাকক নিয়ন্ত্ৰণ কৰি সকলো ৰাজ্যবিলাক কোম্পানীৰ অধীনলৈ আনিব বিচাৰিছিল। তো এই যি সাম্ৰাজ্যবাদৰ নীতি তেওঁ গ্ৰহণ কৰিলে, তাৰ ফলস্বৰূপে চিপাহী বিদ্ৰোহ হ'ল। তো এই সময়ছোৱালৈকে কি হৈছিলে, এটা তিনিটা ডাঙৰ এটা প্ৰেচিডেন্সি বা তেখেতসকলে কি হৈছিলে এটা কেন্দ্ৰ গঢ়ি উঠিছিলে। এটা হৈছে কলকাতাত, আৰু এটা হৈছে বোম্বাইত, আৰু এটা হৈছে মাদ্ৰাজ। আৰু এই তিনিটা যিটো কেন্দ্ৰবিন্দু হৈছিল, আৰু এই কেন্দ্ৰবিন্দুত যি বিষয়াসকল আছিলে বা হেড বিষয়াসকল আছিল, তেখেতসকলক প্ৰেচিডেণ্ট বুলি কৈছিল, যে গভৰ্ণৰ বুলি কোৱা হয়। তো এই প্ৰেচিডেণ্টজন আছিলে, আৰু এই প্ৰেচিডেণ্টজনৰ অধীনত যি এলেকা পৰে বা যিটো শাসন ক্ষেত্ৰ পৰে, সেই ক্ষেত্ৰটো প্ৰেচিডেন্সি বুলি জনাজাত আছিলে। বংগ বিভাজনৰ ক্ষেত্ৰত দুজন ইংৰাজ বিষয়াই লৰ্ড কাৰ্জনক বিশেষভাৱে সহায় কৰিছিল। এজন আছিল মধ্যপ্ৰদেশৰ মুখ্য আয়ুক্ত এণ্ড্ৰু ফ্ৰেজাৰ, আৰু আনজন অসমৰ মুখ্য আয়ুক্ত জন ব্যামফিল্ড ফুলাৰ। আৰু ইয়াত এই লৰ্ড কাৰ্জনে যিহেতু বংগ বিভাজনৰ দায়িত্বভাৰ লৈছিলে, আৰু তেওঁ 1905 চনত সেই বংগ বিভাজন কৰিছিল। সেইটো পিছলৈ আমি আকৌ ভালদৰে পঢ়িম। ইয়াত জাষ্ট এটা নোট দিছে, এইটো সৰুকে দিছে ইয়াত, যে ইয়াত এই বংগ বিভাজনৰ ক্ষেত্ৰত দুজন বিষয়া আছিলে, দুজন আয়ুক্ত আছিলে, চিফ কমিশ্যনাৰ আছিলে। এজন হৈছে এণ্ড্ৰু ফ্ৰেজাৰ আৰু আনজন হৈছে জন ব্যামফিল্ড, যি অসমৰ আছিলে, অসমৰ মুখ্য আয়ুক্ত আছিলে জন ব্যামফিল্ড। আৰু এই দুজনেই তেখেতক সহায় কৰিছিলে যে কি ক্ষেত্ৰত বা কোনটো এলেকাত কেনেকে ভাগ কৰিব পাৰি সেই সম্বন্ধে।
ইয়াত আৰু এটা নোটছ দিছে 1866 খ্ৰীষ্টাব্দত বংগ প্ৰদেশৰ অন্তৰ্গত উৰিষ্যাত দেখা দিয়া ভয়ানক দুৰ্ভিক্ষত প্ৰায় 10,000 মানুহে মৃত্যুক সাৱটি ল'ব লগা হৈছিল। ভাইচৰয় লৰ্ড নৰ্থব্ৰুকে বংগ প্ৰশাসনৰ দক্ষতাৰ অজুহাত দেখুৱাই ইংলেণ্ডৰ চৰকাৰৰ ওচৰত বংগ প্ৰদেশ বিভাজনৰ প্ৰস্তাৱ দিছিল। আৰু ইয়াত কি হৈছিলে 1866 চনত কি হৈছিলে উৰিষ্যাত এটা কি হৈছিলে দুৰ্ভিক্ষ দেখা দিছিলে। তো সেই সময়ছোৱাতে দেখিলে যে ইয়াত এটা প্ৰশাসনিক অজুহাত আছে, মানে প্ৰশাসনিক এটা দুৰ্বলতাৰ বাবে এই ব্যৱস্থাটো হৈছিল বুলি তেওঁ ইংলেণ্ডৰ চৰকাৰক কৈছিল, আৰু সেই ফলস্বৰূপেই এটা বংগ বিভাজনৰ এটা প্ৰস্তাৱ তেওঁ দিছিলে সেই সময়তে। ইয়াত আৰু এটা নোটছ দিছে ইয়াণ্ডাবু সন্ধিৰ 1826 খ্ৰীষ্টাব্দৰ 24 ফেব্ৰুৱাৰীৰ যোগেদি অসম তথা ব্ৰহ্মপুত্ৰ উপত্যকা, 1832 খ্ৰীষ্টাব্দত কাছাৰ, 1833 খ্ৰীষ্টাব্দত খাচীয়া পাহাৰ, 1835 খ্ৰীষ্টাব্দত জয়ন্তীয়া পাহাৰ, 1839 খ্ৰীষ্টাব্দত মটক আৰু শদিয়া ৰাজ্য, 1843 খ্ৰীষ্টাব্দত খামতি ৰাজ্য, 1843 খ্ৰীষ্টাব্দত চিংফৌ ৰাজ্য, 1854 খ্ৰীষ্টাব্দত আংগামীসকলৰ নাগা পাহাৰ এলেকা ভাৰতৰ ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া হৈছিল। আৰু এই বিভিন্ন এলেকাবোৰ কি ধৰণে তেওঁলোকে ব্ৰিটিছ সাম্ৰাজ্যৰ লগত মিলিত কৰাইছিল বা ব্ৰিটিছ সাম্ৰাজ্যৰ তলতীয়া কৰিছিল সেই সম্বন্ধে ইয়াত দিয়া আছে। এই এলেকাসমূহৰ শাসন 1864 খ্ৰীষ্টাব্দলৈকে বংগ প্ৰদেশৰ লেফটেনেণ্ট গভৰ্ণৰৰ যোগেদি পৰিচালিত হৈছিল। আৰু 1874 চনৰ যি সময়ছোৱালৈকে যেতিয়ালৈকে অসম প্ৰদেশখন ভাগ কৰা হোৱা নাছিল, সেই তেতিয়ালৈকে এজন লেফটেনেণ্ট গভৰ্ণৰ যি বংগৰো শাসনভাৰ চাইছিলে আৰু সেই লগতে সেই নৰ্থ ইষ্টৰ এই এলেকাটোতো চাই আছিলে। তো এইজনী লেফটেনেণ্ট গভৰ্ণৰজনেই পৰিচালনা কৰি আছিলে এই গোটেই এটা বিশাল এৰিয়া। তেতিয়া বংগ প্ৰদেশৰ সৰ্বমুঠ কালি আছিল 2,53,000 বৰ্গ মাইল, মুঠ জনসংখ্যা আছিল 4,60,00,000। তো এইটো আছিলে এটা নোটছ, এইটো পিছত আমি যেতিয়া MCQ কৰিম তেতিয়া এইবিলাক চাম। 1901 খ্ৰীষ্টাব্দত ফ্ৰেজাৰ মধ্যপ্ৰদেশ আৰু বংগদেশৰ ভৌগোলিক সীমাৰ পৰিৱৰ্তন কৰাৰ প্ৰস্তাৱ ভাইচৰয়ৰ কাৰ্জনক দিছিল। আৰু এই ফ্ৰেজাৰে কি কৰিছিলে প্ৰথম প্ৰস্তাৱ দিছিলে কাৰ্জনক যে এই যি মধ্যপ্ৰদেশ আছিলে, মধ্যপ্ৰদেশ আৰু বংগপ্ৰদেশৰ ভৌগোলিক সীমাৰ এটা পৰিৱৰ্তন আনিব লাগে, যে ইয়াত কিবা এটা চেঞ্জ কৰিব লাগে বা সৰু কৰিব লাগে বা ভাগ কৰিব লাগে, এনেকুৱা ধৰণৰ এটা প্ৰস্তাৱ কি কৰিছিলে লৰ্ড যি কাৰ্জন আছিলে কাৰ্জনক দিছিলে। ফ্ৰেজাৰে বংগৰ 7,80,00,000 বৰ্ধিত জনসংখ্যাৰ বিষয়টো উল্লেখ কৰি সম্বলপুৰ আৰু উৰিষ্যাক বংগ প্ৰদেশৰ পৰা বিচ্ছিন্ন কৰি মধ্যপ্ৰদেশৰ লগত চামিল কৰাৰ প্ৰস্তাৱ দিছিল। আৰু ফ্ৰেজাৰে এই দিছিলে যে ইয়াত যিটো সম্বলপুৰ এলেকা আছিল, যিটো বিহাৰ এলেকা, আৰু উৰিষ্যাক ভাগ কৰি কি মধ্যপ্ৰদেশৰ লগত সংলগ্ন কৰিবলৈ তেওঁলোক পৰামৰ্শ দিছিলে বা তেওঁ ৰিকুৱেষ্ট কৰিছিলে। একে সময়তে অসমৰ মুখ্য আয়ুক্ত ফুলাৰেও চাহ ব্যৱসায় সম্প্ৰসাৰণৰ স্বাৰ্থত তেওঁ অসমৰ লগত চট্টগ্ৰামক সংলগ্ন কৰাৰ প্ৰস্তাৱ দিছিল। লৰ্ড কাৰ্জনে ফ্ৰেজাৰ আৰু ফুলাৰৰ দুয়োটা প্ৰস্তাৱ মনোযোগেৰে অধ্যয়ন কৰিছিল। আৰু ইয়াত যি অসম প্ৰদেশৰ সেই সময়ত আয়ুক্ত আছিল ফুলাৰ, সেই মুখ্য আয়ুক্ত ফুলাৰে চাহ ব্যৱসায়িক সম্প্ৰসাৰণ কৰিবৰ কাৰণে যি চট্টগ্ৰাম, সেই চট্টগ্ৰাম এলেকাটোক কি কৰিব লাগিছিলে যে অসমৰ লগত সংলগ্ন কৰি বা এটা এই বংগৰ পৰা নতুন প্ৰদেশ বা নতুন এটা প্ৰশাসনিক ব্যৱস্থা কৰিবলৈ তেওঁ নিৰ্দেশ দিছিলে বা তেওঁ প্ৰস্তাৱ দিছিলে, নিৰ্দেশ নহয় প্ৰস্তাৱ দিছিলে। প্ৰস্তাৱ দুটা তেওঁৰ মনপুত হৈছিল আৰু তাক কাৰ্যকৰী কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল। আৰু লৰ্ড কাৰ্জনে ইয়াক ভাল পাইছিলে আৰু সেইবাবে তেওঁ কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত গুৰুত্ব দিছিলে এই ক্ষেত্ৰত।